নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হ'ল আমি মহিলাসকলে জানিবলগীয়া কেইটামান সৰু সৰু উপায় আপোনালোকলৈ আগবঢ়ালোঁ। উপায়কেইটা হৈছে আমি ৰাতিপুৱা সোনকালে উঠি আমাৰ নিত্য প্ৰয়োজনীয় কাম বন কৰি গা পা ধুই গোঁসাই সেৱা শুশ্ৰূষা কৰি আমি আমাৰ পাকঘৰত এখন তেজপাত জ্বলাব লাগে। তেজপাত মা লক্ষী বহুত প্ৰিয়। তেজপাতৰ গোন্ধত মা লক্ষী আকৰ্ষিত হয়। গতিকে পুৱাতেই যদি আমি এখন তেজপাত আমাৰ পাকঘৰত জ্বলাই আমি সুগন্ধিত কৰিব পাৰোঁ, তেতিয়াহ'লে মা লক্ষী আমাৰ ঘৰলৈ আগমন হয়। মোৰ দ্বিতীয় নিয়মটো হৈছে আমি কেতিয়াও আমাৰ সন্তানক গা নোধোৱাকৈ ৰান্ধি বাঢ়ি খুৱাব নালাগে। গা নোধোৱাকৈ সন্তানক ৰান্ধি বাঢ়ি খুৱালে সন্তান সৰস্বতী আৰু বুদ্ধি কম হয়। গতিকে আমি আমাৰ সন্তানক কেতিয়াও গা নোধোৱাকৈ ৰান্ধি বাঢ়ি খুৱাব নালাগে। তৃতীয় নিয়মটো হৈছে আমি কেতিয়াও আগদিনা খোৱা নিমখ প্লেটত থৈ পিছদিনা সেই বাহি নিমখখিনি খাব নালাগে। আগদিনা প্লেটত থৈ খোৱা নিমখখিনি যদি থাকি যায়, তেতিয়াহ'লে আমি সেইখিনি পানীত পেলাই দিব লাগে। বাহি নিমখ খালে মা লক্ষী ক্ৰোধিত হয়। গতিকে প্লেটত থাকি যোৱা নিমখ কেতিয়াও থৈ দিব নালাগে। আজি মোৰ ভিডিঅ'টো কেনেকৈ আমি মহিলাসকলে মানিবলগীয়া এই নিয়মকেইটা আপোনালোকক জনালোঁ। আপোনালোকৰ যদি তেনেকুৱা কাৰোবাৰ ভুল হৈ আছে, তেতিয়াহ'লে এনে ভুল নকৰিব। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, লাইক কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।